ৰাতিপুৱা এতিয়া বাজিল 6:30 মই বাৰু খোৱা সাৰলোঁ উঠিলোঁ সোনকালে তাৰপিছতে এয়া মানে এগিলাচ পানী খাই ল'ম আমাৰ সদায় মানে ৰাতিপুৱা উঠি এগিলাচ পানী খোৱা অভ্যাস তাৰপিছতে ল'ৰা উঠাই নাই এতিয়া বাকী কামখিনি আৰম্ভ কৰোঁ তাৰপিছতে মই ধুলোঁ এয়া বাচন মই যিহেতু ৰাতি মানে বাচনখিনি ধুই নথওঁ ৰাতিপুৱাহে থওঁ তাৰপিছতে এয়া বাচন চাচন ধুই আৰু ভাত বনাব লাগিব টিফিন বনাব লাগিব এনেকৈ আৰম্ভ হয় মই দিনটো ৰেষ্ট নাই তাৰপিছতে ল'ৰাক স্কুলত পঠাই এয়া মই বিছনাখন মানে পাৰি ল'ম অৱস্থা আছে বিছনাখন পাৰে আকৌ লগ পাইছোঁ বিছনাখন পাৰা হৈ গ'ল খাই থ'লোঁ এতিয়াহে মানে ঠিকে আছে আৰু যেতিয়া ল'ৰা স্কুলৰ পৰা আহিব আৰু সেই একেই হ'ব কি কৰিব আৰু খেলিব যাব সিমান জেগা নাই যিহেতু আমাৰ ইয়াতে এনেকৈ বিছনাখনতে পাৰি ল'লোঁ বাকী কামখিনি আৰম্ভ হয় তাৰপিছতে আৰু এয়া বিছনা পাৰি মই চাহ বনাই ল'লোঁ চাহ মানে বুট এনেকৈ ভাজি লৈছোঁ পিঁয়াজেদি এনেকৈ খাই ল'ম তাৰপিছতে চাহ খাই থাকোঁতে মায়ে আৰু ফোন কৰিলে গাখীৰ আনিব যাব লাগে বোলে তাকে ওলাই ল'লোঁ মাৰ ঘৰত মানে মোৰ মাৰ ঘৰ বেছি দূৰ নহয় যিহেতু মই সদায় যাওঁ মাৰ ঘৰত তাতে আৰু কিছুমানৰ প্ৰব্লেম মানে মাৰ ঘৰতো সদায় যায় না সেইটো মইহে জানিম মই কিয় যাম আপোনালোকে আলোচনা কৰি কি পায় আপোনালোকৰনো কি প্ৰব্লেম হয় মই মাৰ ঘৰত গ'লে সদায় তাকে তাৰপিছতে মানে কি যায় বৰষুণ নহ'লে যেতিয়া ৰুব নোৱাৰিলে তাৰপিছত এয়া মই মাৰ ঘৰত যাই পাই মায়ে দিলে দৈ খাবা মানে মায়ে এনেকৈ দৈ থৈয়ে দেই তাৰপিছত তাতে চাহ নাখাওঁ বুলি কওঁতে দৈকে দিল তাৰপিছতে এয়া আৰু লেবু তাৰপিছতে এয়া অমিতা আৰু গাখীৰ তাৰপিছতে ঘৰৰে পটল আছিল এনেকৈ মায়ে দি পঠালে মায়ে মানে নিজে খাওঁতকৈ আমাক লাগিহে বেছি তাৰ চিন্তা এনেকৈ দি পঠাল তাৰপিছতে ঘৰত আহি মই বনালোঁ ভাত বনাই থাকোঁতে আৰু ভণ্টিয়ে ফোন কৰিল মানে বাৰ্থডে খাব যাব লাগে মইনাই মানে মাতবা কৈ আছে এনেকৈ মানে ইমান বাৰ্থডে খাব ওলালোঁ আৰু মাক পাপাকে মানে বাৰ্থডে কথা নাছিলে যিহেতু সেইকাৰণে এনেকৈ ওলালোঁ দৌৰাদৌৰিকৈ তাৰপিছতে আমাৰ বাৰ্থডে গাৰ্ল দেখিছেনে যাই পায়ে মোৰ চশমা লৈছে মানে দাদাকক লাগি তাৰ বেছি মৰম এয়া যাই পাই ল'ৰা দেখিছে কিমান তাৰ মৰম